হয়, ধলাই যিটো উপনিৰ্বাচন, ধলাই বুলি নহয়, সমগ্ৰ অসমৰ যিকেইটা 5টা সমষ্টিৰ উপনিৰ্বাচন চলি আছে, এই উপনিৰ্বাচনত এইবাৰ জনসাধাৰণে কংগ্ৰেছৰ পক্ষত ভোট দিয়াৰ কাৰণে মনস্থ কৰিছে। আৰু ধলাই সমষ্টিত বিশেষকৈ মই যোৱা 15 দিন পৰা ইয়াত আছোঁ, ইয়াত ঘূৰি আছোঁ, প্ৰত্যেকটো চুকে কোণত গৈছোঁ। ধলাই সমষ্টিৰ ৰাইজে যি নেকি বিজেপিয়ে যি ইমান দিনে প্ৰতাৰণা কৰিলে, সমষ্টিৰ কোনো উন্নয়ন নাই, একো নাই, প্ৰতাৰণা কৰিলে, মানুহবিলাকৰ প্ৰতি যি মানুহৰ যি ক্ষোভ আৰু ধলাইৰ বাহিৰৰ যি মানুহ নি আজি তাত কেণ্ডিডেট কৰিলে, তাৰ প্ৰতি ধলাইৰ মানুহৰ বহুত ক্ষোভ আছে। তাৰ কাৰণে ধলাই সমষ্টিবাসী ৰাইজে এইবাৰ স্থানীয় ব্যক্তি ধ্ৰুৱজ্যোতি পুৰকায়স্থক কংগ্ৰেছৰ প্ৰাৰ্থীক ভোট দিয়াৰ কাৰণে মনস্থ কৰিছে। এতিয়া সেই তাৰে দেখা পাই ইয়াৰে যিজন আমাৰ বিজেপিৰ মন্ত্ৰী যি দায়িত্বত আছে, জয়ন্তমল্ল বৰুৱাই বিভিন্ন ধৰণৰ ভোটাৰবিলাকক ভয় ভাবুকি দি আছে। সিদিনাখন মিটিঙত যাই পেলাই এটা ভাবুকি দিছে তেওঁ, যে মাইনৰিটি মানুহবিলাকে যদি ভোট নিদিয়ে তেওঁ ব্যৱসায় চেৱসায় কাটি দিব। আৰু এতিয়া লেটেষ্ট যোৱাকালি যিটো ভিডিঅ' ভাইৰেল হৈছে, যোৱাকালি আমি দেখা পাইছোঁ, ভিডিঅ'টো মোৰ তাতো আছে, যে ধলাইৰ মানুহক, ভোটাৰসকলক অপেনলি লাইন কৰি, এইটো চাওক আপোনালোকে দেখাই দিব, অপেনলি লাইন কৰি পেলাই তেখেতসকলে টকা বিলাই আছে। যে নিৰ্বাচন আয়োগ, নিৰ্বাচন কমিশ্যনক আমি বহুতবাৰ বহুত ধৰণৰ আমি এই আপত্তি জনাইছোঁ, ৰাজ্যপালকো জনাইছোঁ, ওপৰতো আমাৰ APCCৰ পৰাও জনাইছে। এইটো চাওক, টকাৰ বাণ্ডেলবিলাক চাওক, এই টকাৰ বাণ্ডেল, মানুহক টকা দি আছে, চহী কৰাই লৈ আছে। ইয়াৰ পিছতো যদি একশ্যন নলয়, আৰু ইয়াৰ পিছতো যদি আমাৰ এই চৰকাৰে একশ্যন নলয়, তেতিয়াহ'লে এইটো গণতন্ত্ৰ যে হত্যাকাৰী আৰু গণতন্ত্ৰভাৱে এইটো ভাবুকি হৈ গৈছে, যে ফেয়াৰ এণ্ড ফ্ৰী ইলেকশ্যনটো যদি হয়, তে 5টা উপনিৰ্বাচনত এটা সমষ্টিটো তেখেতসকলে জিকিব নোৱাৰে। এই 5টা সমষ্টিতে কংগ্ৰেছৰ প্ৰাৰ্থী এইবাৰ আগবাঢ়ি আছে, আৰু ৰাইজে এইবাৰ ভোট দিব বুলি মনস্থ কৰিছে। গতিকে এতিয়া তেখেতসকলে ভয় ভাবুকি, টকা পইচা দি পেলাই মানুহ ভোট কিনাৰ কৰিছে। আৰু এইটো অপেন, গণতন্ত্ৰত এনেকৈ অপেন আমি কেতিয়াও দেখা নাই। একদম খোলা মানুহক লাইন কৰি পেলাই মানুহৰ পৰা চহী লৈছে, আৰু প্ৰত্যেকক 3000কৈ টকা দি আছে। এইটো অপেন হৈছে। গতিকে এই বিষয়ে আমি ধলাইবাসী ৰাইজক, জনসাধাৰণক, সন্মানীয় জনসাধাৰণক আমি এই বিষয়ে আহ্বান জনাম, যে আপোনালোকৰ যি বহুমূলীয়া ভোট, যিধৰণে তেখেতসকলে ভাবুকিৰে টকা পইচাৰে দি কিনিব বিচাৰিছে, তাৰ প্ৰত্যুত্তৰ আপোনালোকে এই অহা 13 তাৰিখত আপোনালোকে দিব। আৰু এই ভয় ভাবুকিত ভুল যায় যাতে আপোনালোকে ভোটদান নকৰে। গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থে ধলাইবাসী ৰাইজে এইবাৰ কংগ্ৰেছক ভোট দি জয়যুক্ত কৰিব বুলি আমি নিশ্চিত হৈছোঁ। টকা বিতৰণ কৰি থাকক, এইবিলাকে আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ কেণ্ডিডেটৰ কাৰণে কোনো এফেক্ট নহয়। আৰু টকা কোনোবাই নিৰ্বাচনৰ সময়ত টকা দি ভোট ক্ৰয় কৰা, এইটো সময় এতিয়া পাৰ হৈ গ'ল। এতিয়া জনসাধাৰণে হৃদয়স্পৰ্শী, জনসাধাৰণে কি সমস্যাৰ লগত যুঁজিছে, জনসাধাৰণে সেইটো বিশ্বাস কৰে। আৰু ধলাই সমষ্টিৰ এই নিৰ্বাচনটো আমি জয়লাভ কৰিম, আৰু জয়লাভ এনেকুৱাকৈ আমি কৰিম, বহু হাজাৰ ভোটত লিড কৰি জয়লাভ কৰিম। আৰু আপোনালোকৰ কেমেৰাইটো মিছা কথা নকয়। আপোনালোকে এবাৰ গাঁৱে ভূঞে এপাক ভিতৰত সোমালে আপোনালোকে জনসাধাৰণৰ কথা বাৰ্তাবিলাক বুজি পাইছে, তেওঁলোকৰ কেম্পেইনিঙৰ ষ্টাইল আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ কেম্পেইনিঙৰ ষ্টাইল। গতিকে আমি এই নিৰ্বাচনটো পাছতে আমাৰ যি বাই ইলেকশ্যন আছে, বাই ইলেকশ্যনত বাকীকেইটাতো আমি প্ৰায় জয়লাভ কৰিম, আপোনালোকে গম পায়। আৰু তাৰে আৱাজ আৰু কুচকাৱাজ আপোনালোকে পাই আছে। আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ এই যিটো আমাৰ ধলাই সমষ্টি উপনিৰ্বাচনত আমি 100% ইয়াৰ পৰা জয়লাভ কৰি যাম। আৰু এই সমষ্টিটো আমাক ৰখাব নোৱাৰে। টকা বিলাওক, কিবা বিলাওক আৰু কিবা বিলাওক, এইবিলাক তেওঁলোকে কৰি থাকক। আমাৰ পৰিস্ফুট আহ্বান জনসাধাৰণলৈ, জনসাধাৰণৰ স্বাৰ্থত, গৰীবৰ স্বাৰ্থত, দুখীয়াৰ স্বাৰ্থত ৰাহুল গান্ধীয়ে ভাৰতবৰ্ষত যি এটা আন্দোলন আৰম্ভ কৰিছে, সেই আন্দোলনৰ লগত ধলাইবাসী ৰাইজ একত্ৰিত হ'ব, শিলচৰবাসী ৰাইজ একত্ৰিত হ'ব। আৰু বৰাক ভেলীয়ে ভাৰতীয় জাতীয় কংগ্ৰেছক বহুত ডাঙৰ ডাঙৰ নেতা জন্ম দিছে। বৰাক ভেলীয়ে ইমান ডাঙৰ ডাঙৰ নেতা ভাৰতীয় জাতীয় কংগ্ৰেছত জন্ম দিছে, যিয়ে অকল অসম নহয়, ভাৰতবৰ্ষত তেওঁলোকৰ ন্যায় প্ৰতিষ্ঠা আছে। গতিকে ইয়াত আমাৰ সকলোৰে প্ৰতি সন্মান আছে, আৰু আমি সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ।